প্লেণ্ট হয় মানি প্লেণ্টৰ বিভিন্ন প্ৰজাতি আছে এজোপা মানি প্লেণ্ট এজোপা বৰ বেলেগ ধুনীয়া দেখোন এজোপা মাৰ্বল মানি প্লেণ্ট বুলি কয় মাৰ্বল মানি প্লেণ্ট এজোপাকে কয় ন এইবোৰ এয়াৰ পিউৰিফাই প্লেণ্ট হয় এজোপা কি মানি প্লেণ্ট এজোপা নামটো কি এনজিঅ' পটছ এজোপা মানি প্লেণ্টৰ নাম এনজিঅ' পটছ এইবিলাক এয়াৰ পিউৰিফাই প্লেণ্ট হয় আৰু আছে মোৰ সিফালে এইজোপা সিহঁতিও তাৰমানে বায়ুটো শুদ্ধ কৰি দিয়ে বায়ু শুদ্ধ কৰি দিয়ে যিমান হাৰ্মফুল গেছ আছে গেছেছ আছে সেইবিলাক চব ৰিমুভ কৰি দিব পৰা গুণ আছে আৰু অক্সিজেনৰ মাত্ৰা বেছি দিয়ে এইজোপা ৰুমৰ ভিতৰতো থ'ব পাৰি ছাঁহতো থ'ব পাৰি এই ছাঁহত সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত পোনে পোনে সূৰ্য পোহৰত থ'ব নালাগে তেতিয়া ইয়াৰ গ্ৰোথ ভাল হয় হেঙিং বাস্কেটতো লগাব পাৰি বা এনেকুৱা সাধাৰণ পটত লগা ক্লাইম্বিং হেৰি যদি ষ্টিক দিয়া হয় ক্লাইম্ব কৰিবলৈ তেতিয়া বগাইও যায় মই হেঙিং বাস্কেটত লগাই থৈছোঁ খালি হেং কৰা নাই এতিয়া মই তেনেকুৱা এইজোপা একে খালি মাৰ্বল হয় মাৰ্বল বুলি কয় ইনড'ৰ প্লেণ্ট হয় এইবোৰ পানী কম কৰি দিব লাগে খুব বেছি পানী দিয়া প্ৰয়োজন নাই এইজোপা হেল্ল' বা আজি আকৌ কিছুমান কথা শিকিবলৈ আহিছোঁ তোমাৰ ওচৰৰ পৰা তোমাৰ ওচৰলৈ সেইকাৰণে আজি কি দেখুৱাবা দেখুৱাই যোৱাচোন কি জানিব পাৰোঁ আমি আজি আমাৰ ৰাইজক দেখুৱাব পৰাকৈ হেঙিং বাস্কেটত লগাব পৰা প্লেন কিছুমান দেখাওঁ যিবিলাক ইনড'ৰো হয় লগতে হেঙিঙৰ বাস্কেটতো লগাব পাৰি এইবিলাক এইজোপা প্ৰথমতে দেখাই লৈছোঁ তেনে সাধাৰণ পাতৰ সৌন্দৰ্য ন এই হেঙিং বাস্কেট এই ওলমাই লৈ থ'ব পাৰে ধুনীয়াকৈ তাই ঘৰুৱা হিচাপে এইবিলাক ঘৰুৱা কিবা কিবি থাকি যোৱা এইবিলাকো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে ধুনীয়াকৈ ৰং চং দি ব্যৱহাৰ কৰিব পাৰে এইটো ভাঙি যোৱা আছিলে অকণমান ব্যৱহাৰ নকৰা আছিলে সেইটো কাৰণে এইটো পাত্ৰতে তাই লগাইছে ধুনীয়াকৈ এইজোপা নাম ভেৰিকেটেড ৱেণ্ডাৰিং ভেৰিকেটেড ৱেণ্ডাৰিং এইটো এইজোপা হেঙিং বাস্কেটত লগাব পৰা প্লেন হয় এই বাৰিষা ছিজনত অতি সহজে এয়া কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰি ল'ব পাৰি এয়া শিপা ওলাই আছে এইবিলাক শিপা ওলাই আছে এনেকুৱা সৰু সৰু কাটিং মাটিত গুজি দিলে অতি সহজে নতুন পুলি প্ৰস্তুত হয় এইজোপা ইনড'ৰ প্লেন হয় দেখিবলৈ ইনড'ৰ প্লেন হয় ছাঁহত থ'ব লাগে সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত আৰু পানী কমকৈ দিব লাগে ইনড'ৰ প্লেন হয় যেতিয়া পানী পটটো মাটি 2 ইঞ্চিমান শুকাই গ'লে পানী দিলেও হয় বেছিকৈ অভাৰ পানী দিলে যিকোনো ফুল অভাৰ পানী দিলে কি হয় শিপাবিলাক গেলি যোৱা সম্ভাৱনা থাকে কিন্তু কিছুমান পাতবিলাকে পানী যদি কমটি হয় পাতবিলাকে ইয়াৰ লেৰেলি গৈ পেলাই ইয়াৰ লক্ষণটো দেখাই দিয়ে কিন্তু শিপাবিলাক গেলি গ'লে পটককৈ গছজোপা গম পোৱা নাযায় এইটো কাৰণে পানী অলপ হেৰি ভালকৈ দিব লাগে হিচাপত দিব লাগে আৰু পানী যেতিয়া দিয়ে নহয় যিকোনো ফুলতে এজোপা বুলিয়ে নহয় যিকোনো ফুলতে যদি পানী দিবলৈ হয় পানী ভৰপূৰ কৰি দিব লাগে যাতে ইয়াৰ ড্ৰেইনেজ হ'লেদি অতি সহজে পানী ওলাই যায় তেনেকৈ পানী দিব লাগে তেতিয়া শিপাবিলাকে তললৈ পটটো তললৈ গৈ পেলাই আমি যিবিলাক আহাৰ দিওঁ সেইবিলাক সংগ্ৰহ কৰিবলৈ সুবিধা পায় আৰু ফুলজোপা গ্ৰ'থ ভাল হয় এইজোপা ফুল বুলিয়ে নহয় যিকোনো ফুলৰ ক্ষেত্ৰতে হয় হেঙিং বাস্কেটত লগাব পৰা এইজোপা হেঙিং বাস্কেটত লগাব পাৰে ন ইনড'ৰ প্লেণ্ট হয় মোৰ এতিয়া জেগা নাই কাৰণে মই এইটো ষ্টেণ্ডতে থৈছোঁ তেওঁ ষ্টেণ্ডত থৈছে এতিয়া তললৈ ওলমি গ'লেও একো অসুবিধা নাই যিহেতু এইটো ষ্টেণ্ড লোহাৰ বনাই লৈছে ফুল থ'বলৈ কাৰণে কলনি কোৱাৰ্টাৰ জেগাও কমটি সেইটো কাৰণে কিছুমান অসুবিধা হয় আৰু এইজোপাৰ নাম হ'ল টেইলিং ৱাটাৰমেলন বেগনিয়া ইয়াৰ পাতবিলাক ৱাটাৰমেলন বেগনিয়া ইয়াৰ পাতবিলাক দেখিছনে ৱাটাৰমেলনৰ আগতে সেইটো কাৰণে চাগে এইজোপা টেইলিং ৱাটাৰমেলন বেগনিয়া বুলি কোৱা হৈছে ৱাটাৰমেলনৰ নামৰ লগত জনায় এই বাৰিষা ছিজনত অতি সহজে ইয়াৰ গ্ৰ' হয় ইয়াৰ কাটিঙৰ পৰা অতি সহজে ইয়াৰ পুলি প্ৰস্তুত কৰি ল'ব পাৰি বাৰিষা ছিজনতহে ইয়াৰ গ্ৰ' হয় দেই সেইটো কাৰণে বাৰিষা ছিজনতে ইয়াৰ কাটিং আনি ক'ৰবাৰ পৰা পালে মানে নাৰ্চাৰীৰ পৰা আনি পেলাই কৰাটো সুবিধাজনক তাৰমানে গ্ৰ' হয় ধুনীয়াকৈ সেইটো কাৰণে এইজোপা পানী কমকৈ দিব লাগে পটটো মাটি 2 ইঞ্চিমান শুকাই গ'লেও পানী দিলেও হয়
কোনো অসুবিধা নহয়। ইনড'ৰ প্লেণ্ট হয়, পোনে পোনে সূৰ্য পোহৰত থ'ব নালাগে, ছাঁত থ'ব লাগে, সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত। তেতিয়াহে ইয়াৰ গ্ৰ'থ, পোনে পোনে সূৰ্য পোহৰত থ'লে ইয়াৰ পাতবিলাক শুকাই যাব, গছজোপা গ্ৰ'থ ভাল নহ'ব। সেইটো কাৰণে এইজোপা ছাঁত থ'ব লাগে, পোহৰ পৰা ব্যৱস্থা জেগাত। এইজোপা হেঙিং বাস্কেটত থ'ব পৰা, এইবোৰ হেং কৰি থৈছে, দেখিছে, ওলমাই থৈছে। আপোনালোকে কমটি ঠাইতে, আপোনালোকে মাটি নাথাকিলেও আপোনালোকে হেং কৰি হ'লেও এনেকৈ বস্তুবিলাক, গছপুলিবিলাক ধুনীয়াকৈ হেঙিং বাস্কেটতো আপোনালোকে সৌন্দৰ্যবৰ্ধন কৰি থ'ব পাৰে আপোনালোকৰ বাৰাণ্ডাখন বা আপোনালোকৰ লনখন। এইজোপা হ'ল কিবি পেপেমিয়া, পেপেমিয়া ফেমিলিৰ পৰা বিলং কৰা ফুল হয় এজোপা। ছেমি চাৰ্কুলেণ্ট প্লেণ্ট হয়। বাৰিষা ছিজনত অতি সহজে ইয়াৰ গ্ৰ' হয়। ইয়াৰ সৰু সৰু কাটিঙৰ পৰা অতি সহজে পুলি প্ৰস্তুত কৰি ল'ব পাৰি। এটা ডাল ছিঙি পেলাই ৰুই দিলেও তাৰমানে পুলি দি যায়। সাধাৰণ সৰু আগ এটা ছিঙিলেও এইজোপা হেৰি কি ছেমি চাৰ্কুলেণ্ট প্লেণ্ট হোৱাৰ বাবে এইজোপা পানী কমকৈ দিব লাগে। পানী কমকৈ দিলে মানে ইয়াৰ নহ'লে পানী বেছিকৈ দিলে মানে কি হয়, এইজোপা গেলি যোৱাৰ সম্ভাৱনা থাকে। সেইটো কাৰণে পানী কমকৈ দিব লাগে, তেতিয়া খুব সুন্দৰকৈ গ্ৰ' কৰে। আৰু লগতে এইজোপা হেঙিং বাস্কেটত লগাব পৰা প্লেণ্ট হয়। এইজোপা এইজোপা নাম ক্ৰিপিং চাৰ্লি, ইনড'ৰ প্লেণ্ট হয়। ছাঁত থ'ব লাগে, পোনে পোনে সূৰ্য পোহৰত থ'ব নালাগে। আৰু পানী ইয়াক যথেষ্টই লাগে, ডেইলি দিব লগা নিচিনা হয়। পানী তাৰমানে পূৰা হেৰি লাগে, পানী লাগে। এইজোপা ইনড'ৰ প্লেণ্ট হয়, পোনে পোনে সূৰ্য পোহৰত থ'ব নালাগে, ছাঁত থ'ব লাগে, সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত। তেতিয়া ইয়াৰ গ্ৰ'থ ভাল হ'ব। কি ধুনীয়া হৈ আছে, একদম গ্ৰীণ গ্ৰীণ পূৰা জিলিকনি চাহ, জিলিকনিও পূৰা ডেজলিং মাৰিছে আৰু পাতৰ জিলিকনি। এইজোপা টংকিজ হেঙিং বাস্কেটত লগাব পৰা অতি সুন্দৰ প্লেণ্ট হয়। এই বাৰিষা ছিজনত ইয়াৰ গ্ৰ'থ হয়। সেইটো কাৰণে ইয়াৰ কাটিঙৰ পৰা অতি সহজে এই বাৰিষা ছিজনত পুলি প্ৰস্তুত কৰিব পাৰে। এনেকুৱা কাটিং, ইমানটো কাটিং কৰিলেও ধুনীয়া। ইয়াৰ পাতৰ পৰাও পুলি প্ৰস্তুত কৰিব পাৰে। এনেকুৱা পাতবিলাক লৈ পেলাই পাতৰ গুটিটো এনেকুৱা পাতখিলা ছিঙি পেলাই পেলাই থ'লেও হৈ যাব। কক'পিটত এনে পেলাই থ'ব লাগে, তেতিয়া অতি সহজে ইয়াৰ পৰা পুলি ওলায়। তেনেকুৱা এইজোপা চাৰ্কুলেণ্ট প্লেণ্ট হয়। সেইটো কাৰণে চাৰ্কুলেণ্ট প্ৰজাতিগতে ইয়াৰ মাটি প্ৰস্তুত কৰি ল'ব লাগে। আৰু পানী কমকৈ দিব লাগে চাৰ্কুলেণ্ট প্লেণ্ট হোৱাৰ বাবে, কাৰণ ইয়াৰ পাতবিলাকত যথেষ্ট পানী ষ্ট'ৰ হৈ থাকে। এনেকুৱা পাতবিলাকত যথেষ্ট পানী ষ্ট'ৰ হৈ থাকে। সেইটো কাৰণে বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই। আৰু ইনড'ৰ প্লেণ্ট হয়, ছাঁত থ'ব লাগে, সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত। তেতিয়া ইয়াৰ গ্ৰ'থ ভাল হ'ব। পোনে পোনে সূৰ্য পোহৰত থ'লে ইয়াৰ পাতবিলাক ৰঙচুৱা কিবা ধৰণৰ হৈ যায়, ৰঙচুৱা গেলি যোৱাৰ আগতে এনেকুৱা হৈ যায়, শুকাই শুকাই পিছত মৰি যায়। সেনেকুৱা ন। এইজোপা এইজোপা ধুনীয়া লাগিছে দেই। ইমান ধুনীয়া লাগিছে, ভাল লাগিছে। ধুনীয়া লাগিছে। এইজোপা হেঙিং বাস্কেটত লগাব পৰা প্লেণ্ট হয়। এইজোপাৰ নাম কটন কেণ্ডি ফান প্ৰজাতিয়ে হয়। ইয়াৰ নাম কটন কেণ্ডি ফান হয়। এইজোপা খুব সেমেকা পৰিৱেশ লাগে ইয়াৰ গ্ৰ'থৰ বাবে, আৰু ছাঁত থ'ব লাগে। সেমেকা পৰিৱেশত থ'লে ইয়াৰ গ্ৰ'থ খুব সুন্দৰ হয়। পোনে পোনে সূৰ্য পোহৰত থ'লে ইয়াৰ পাতবিলাক শুকাই যায়, গছজোপা মৰি যায়। এই বাৰিষা ছিজনতে ইয়াৰ গুৰি অংশৰ পৰা শিপা ওলায়, সেই পোখা ওলায়, পোখাবিলাক ভাগ কৰি লৈ নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰে। কটন কেণ্ডি ফাৰ্ম, আমি যে কটন কেণ্ডি সৰু ল'ৰা ছোৱালীয়ে কেণ্ডি ফাৰ্ম খাই যে, সেইবিলাক কোমল কোমল আৰু সেইটো কাৰণে কটন কেণ্ডি ফাৰ্ম ধুনীয়া লাগিছে। অতি সহজে ইয়াৰ পৰা পুলি প্ৰস্তুত কৰি ল'ব পাৰি। ছাঁত থ'ব লাগে, সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত। আৰু সেমেকা পৰিৱেশত থ'লে ইয়াৰ গ্ৰ'থ বহুত সুন্দৰ হয়। সেমেকা পৰিৱেশত ন। সেইটো কাৰণে যদি সেমেকা পৰিৱেশত নাথাকে, মাজে মাজে পানী স্প্ৰে কৰি থ'ব লাগে ইয়াৰ পাতবিলাকত, দিনটো অন্ততঃ এবাৰ স্প্ৰে কৰি থাকিব লাগে। এজোপা হেঙিং বাস্কেটত লগাব পৰা এইজোপা ইমান ধুনীয়া লাগিছে প্লেণ্ট হয়। এইজোপা ৱেণ্ডাৰিং জ' হয়, নামটো ৱেণ্ডাৰিং জ'ৰ প্ৰজাতিয়ে হয়। এইজোপা টেডিস্কেনচিয়া ৱেণ্ডাৰিং জ'। কি নামটো? টেডিস্কেনচিয়া ৱেণ্ডাৰিং জ'। এইজোপা ইনড'ৰ প্লেণ্ট হয় আৰু হেঙিং বাস্কেটত লগাব পৰা প্লেণ্ট হয়। ধুনীয়া লাগিছে। খুব বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই, কমকৈ পানী দিলেও হ'ব। পটু মাটি 2 ইঞ্চিমান শুকাই গ'লেও পানী দিলেও হয়।
কোনো অসুবিধা নোহোৱাকৈ অতি সহজে গ্ৰ' কৰা এই বাৰিষা ছিজনতহে গ্ৰ' কৰে। এই বাৰিষা ছিজনৰ ইয়াৰ কাটিং এনেকুৱা কাটিং লৈ যদি ক'ৰবাত মাটিত গুজি দিয়া হয় অতি সহজে ইয়াৰ পৰা নতুন পুলি প্ৰস্তুত হয়। বহুত দীঘল হৈ যায় হেঙিং বাস্কেট, সেইটো কাৰণে হেঙিং বাস্কেটত লগাব লাগে তললৈকে। এইটোৱে হেঙিং বাস্কেটত লগাব পৰা প্লেন হয়। ধুনীয়াকৈ গ্ৰ' কৰিছে। যিসকলৰ ঘৰত ৰ'দ নপৰে, পোনে পোনে সূৰ্য পোহৰ নপৰে, সেইসকলে খুব সুন্দৰকৈ বাগিচা চখ পূৰণ কৰিব পাৰিব এইজোপা জুই। ইমান ধুনীয়া লাগিছে। এইটো এটা হেঙিং বাস্কেটত লগাব পৰা প্লেন হয়। ইমান ধুনীয়া লাগিছে কালাৰটো। ইনড'ৰ প্লেন হয় আৰু বাৰিষা ছিজনত গ্ৰ' কৰা প্লেন হয়। এনেকুৱা বাৰিষা ছিজনত ইয়াৰ ধুনীয়াকৈ দিছে। এইবিলাক কেনেকৈ ওলমি গৈছে তললৈ, ফুলো ওলাইছে। ফুলো ফুলে, সৰু সৰু ফুলো ফুলবিলাক। ইয়াৰ এই বাৰিষা ছিজনত অতি সহজে ইয়াৰ কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰি ল'ব পাৰি। এনেকুৱা সৰু কাটিং মাটিত গুজি দিলেই নতুন পুলি প্ৰস্তুত হয়। এই নামটো পাৰ্পল হাৰ্ট। পাৰ্পল হাৰ্ট, ধুনীয়া নাম। এইজোপা খুব বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই, কাৰণ বেছিকৈ পানী দিলে ইয়াৰ পাতবোৰ খুব চনকা হৈ যায় আৰু এনেদৰে পটককৈ ভাগি যোৱা চান্স। বেছি পানী দিলে ন? এনেকৈ ভাঙি দিব পাৰি। খুব বেছিকৈ পানী দিয়াৰ প্ৰয়োজন চনকা হৈ যাব। চেমি চাৰ্কুলেণ্ট প্লেন বুলিব পাৰি। সেইটো কাৰণে ইয়াক পানী কমকৈ দিব লাগে আৰু বিশেষকৈ ইনড'ৰ প্লেন যেতিয়া ইনড'ৰ প্লেনত ইমান পানী দিয়াৰ প্ৰয়োজন নাই। এইজোপা হেঙিং বাস্কেটত খুব সুন্দৰকৈ যিসকলৰ ঘৰত ৰ'দ নপৰে, পোনে পোনে সূৰ্য পোহৰ নপৰে, সেইসকলে খুব সুন্দৰকৈ হেঙিং বাস্কেটত লগাব পাৰিব। দেখিলে ইমান ধুনীয়া ধুনীয়াকৈ লগাই থৈছে বায়ে ফুলবিলাক। এজোপা ইমান ধুনীয়া লাগিছে। এইজোপা ফান্দে হয়, ফান ঢেকীয়া প্ৰজাতিৰ হয়। এই বাৰিষা ছিজনত অতি সহজে ইয়াক গ্ৰ' হয়। এইজোপা হেঙিং বাস্কেটত লগাব পাৰি। হেঙিং বাস্কেটত লগাব পাৰি, সাধাৰণ পটতো লগাব পাৰি, কিন্তু হেঙিং বাস্কেটত লগালে বেছি আকৰ্ষণীয় হৈ পৰে। ধুনীয়া লাগিছে, ইমান ধুনীয়া লাগিছে। এইজোপা কেনেকৈ ৰোৱা হয়? এইজোপা সাধাৰণ মাটিতে বালিয়া মাটি লাগে, মাটি প্ৰস্তুত কৰি লৈ পেলাই পুলি ৰুব লাগে। এই বাৰিষা ছিজনে ইয়াৰ সৰু সৰু পোখাবিলাক ঢেৰ ওলায়, সেইবিলাকৰ পৰা নতুনকৈ পুলি ভাগ ভাগ কৰি লৈ নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰে। কোনো অসুবিধা নোহোৱাকৈ গ্ৰ' কৰে আৰু সেমেকা পৰিৱেশ খুব বেছি ভাল পায়। সেইটো কাৰণে সেমেকা পৰিৱেশত থ'ব নোৱাৰে যদি আপোনালোকে দিনটো অন্ততঃ এবাৰ পানী স্প্ৰে' কৰি দিব, তেতিয়া সেমেকা পৰিৱেশ পাই থাকিব আৰু তেতিয়া ইয়াৰ গ্ৰোথ ভাল হ'ব।